ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দুজন শিক্ষক বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ দুই শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসক গ্ৰেপ্তাৰ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি স্থানীয় দল সংগঠন। শিক্ষকদ্বয়ৰ লগতে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য শিৱাজী কৰ্মকাৰক নিলম্বনৰ দাবী দল সংগঠন। যোৱাকালি বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতনত যি ঘটনা সংঘটিত হ'ল, গুৰু শিষ্যৰ যি পবিত্ৰ সম্পৰ্কত কালিমা খেলিলে লম্পট শিক্ষক ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসক ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে কৰায়ত্ব কৰি জেল হাজলৈ প্ৰেৰণ কৰিছে। সেই ঘটনাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছোঁ। ইতিমধ্যে আমি জানিব পাৰিলোঁ যে সেই দুজন শিক্ষকক বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ পৰা নিলম্বন কৰিছে, বৰ্খাস্ত কৰা বুলি আমি খবৰ পাইছোঁ। অকল এই শিক্ষক দুজনৰ বিৰুদ্ধে, সেই দুজন শিক্ষকৰ বিৰুদ্ধে নহয়, ইয়াৰ যিজন প্ৰধান আচাৰ্য আছে, প্ৰধান শিক্ষক শিৱাজী কৰ্মকাৰ, তেখেতৰ বিৰুদ্ধে আমি বহুত অভিযোগ পাইছোঁ। ইয়াৰ পূৰ্বে আমি ইয়াৰ স্থানীয় ৰাইজে আমাক জনাইছে যে ৰাতি 7টা-8টা বজালৈ ইয়াত মদৰ আড্ডা চলি থাকে, যিসমূহ ইয়াত মানে অতিৰিক্ত ক্লাছ দিয়াৰ কথা কৈ ছাত্ৰ ছাত্ৰীসকলক 7টা-8টা বজালৈ ইয়াত ৰখাই থোৱা হয়। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ, অতি শীঘ্ৰে আগন্তুক 7 দিনৰ ভিতৰত যদি এই প্ৰধান শিক্ষকগৰাকীক যদি নিলম্বন কৰা নহয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকোঁ। আমি গণতান্ত্ৰিকভাৱে আমাৰ কাৰ্যকলাপ আমি আগুৱাই লৈ যাম।